Hello everyone, welcome back to Unique Learning. আজি পুনৰ আকৌ এটি ইংলিছ গ্ৰামাৰৰ ক্লাছ লৈ আহিছোঁ নেৰেশ্যনৰ ওপৰত। নেৰেশ্যন উক্তি বা বাক্য। প্ৰথমতে জানি লওঁ নেৰেশ্যন কেই প্ৰকাৰ। নেৰেশ্যন দুই প্ৰকাৰৰ, ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন। ডাইৰেক্ট নেৰেশ্যন কাক বোলে? A direct speech gives the words of a speaker exactly as spoken. যেতিয়া ডাইৰেক্ট স্পীচটো হৈছে যেতিয়া বক্তাৰ কথাখিনি হুবহু তুলি ধৰা হয় তাকে ডাইৰেক্ট নেৰেশ্যন বুলি কয়। ডাইৰেক্ট নেৰেশ্যন ইজ মেইনলি ইউজড ইন কনভাৰচেশ্যন, ইন বুকছ, কুৱেশ্যনছ এণ্ড প্লেছ। এনেধৰণৰ যি কিতাপ, কোটেশ্যনছবিলাক, নাটক এনেধৰণৰ এই ডাইৰেক্ট নেৰেশ্যন ব্যৱহাৰ কৰা হয়। এটা উদাহৰণৰ দ্বাৰা বুজো। গুণ ছেইড হৰি ইজ এন আইডল বয়। এই যি ইনভাৰ্টেড কমাৰ ভিতৰত লিখা হৈছে বাক্য শাৰী আৰু এইটো হৈছে ৰিপৰ্টিং ভাৰ্ব। এনেধৰণে ডাইৰেক্ট স্পীচ লিখা হয়। ইনডাইৰেক্ট স্পীচ। ইনডাইৰেক্ট স্পীচ কাক বোলে? এন ইনডাইৰেক্ট স্পীচ গিভছ দ্য ছেম মিনিং উইদাউট ইউজিং দ্য স্পীকাৰ্ছ একজেক্ট ৱৰ্ডছ। মানে বক্তাৰ কথাখিনি কোনো ধৰণৰ অৰ্থৰ সাল সলনি নঘটাকৈ ব্যৱহাৰ কৰা বাক্যকে ইনডাইৰেক্ট স্পীচ বুলি কোৱা হয়। This type of speech is usually used to report what the speaker said, so we change the tense of the words spoken. এনেধৰণৰ যি ইনডাইৰেক্ট নেৰেশ্যন আছে তাত খালি টেন্সৰহে সলনি কৰে, বাকী কোনো অৰ্থৰ সাল সলনি নঘটে। উদাহৰণস্বৰূপে ৰামা said that Hari was an ideal boy. এই যি বাক্যটো চেণ্টেন্সটো মই লিখিছিলোঁ আগত, গুণ said হৰি ইজ এন আইডল বয়, চেম ইয়াত খালি নামটো চেঞ্জ কৰা হৈছে। ইয়াত খালি ডেট কনজাংচনটো বহিছে আৰু ইজৰ ঠাইত ৱাজ বহিছে। ইনডাইৰেক্ট স্পীচ ইজ অলছ' ন'ন এজ ৰিপৰ্টেড স্পীচ। ইনডাইৰেক্ট স্পীচক আমি ৰিপৰ্টেড স্পীচ বুলিও কওঁ, কিয়নো যি ডাইৰেক্ট স্পীচৰ কথাখিনি আমি ইনডাইৰেক্টলি অৰ্থৰ কোনো সাল সলনি নঘটাকৈ তাক ব্যৱহাৰ কৰিবৰ কাৰণে কৰোঁ, সেইকাৰণে ইয়াক ইনডাইৰেক্ট স্পীচটোক ৰিপৰ্টেড স্পীচ বুলি কয়। ডাইৰেক্ট স্পীচত যেতিয়া এই এনেধৰণৰ আই, মি, মাই, উই, আছ, আৱাৰ, দিছ এনেধৰণৰ শব্দবিলাক যেতিয়া থাকে তাক ইনডাইৰেক্টলৈ নিবলৈ হ'লে কেনেকৈ লাগিব লিখিব সেইখিনি আমি প্ৰথমতে জানি ল'ব লাগিব। আই যদি থাকে তেতিয়াহ'লে হি অৰ চি হ'ব। মি থাকিলে হিম অৰ হাৰ হ'ব। মাই থাকিলে হিজ অৰ হাৰ। উই থাকিলে দে হ'ব। আছ থাকিলে দেম। আৱাৰ যদি থাকে তেতিয়াহ'লে দেয়াৰ হ'ব। দিছ থাকিলে ডেট হ'ব। এণ্ড দিছ থাকিলে দিছেই হ'ব, চেম। নেক্সট, স্থান বা কাল সম্পৰ্কে শব্দবোৰ ডাইৰেক্ট আৰু ইনডাইৰেক্ট নেৰেশ্যনত তলত দিয়া ধৰণে সলনি হয়। এই যি ডাইৰেক্টত আৰু ইনডাইৰেক্ট নিব হয় তেতিয়াহ'লে আমি যেতিয়া নাও থাকে ডাইৰেক্টত তাক ইনডাইৰেক্ট নেৰেশ্যনলৈ যেতিয়া নিওঁ দেন ব্যৱহাৰ হয়। টুডে থাকিলে ডেট ডে, টুমৰো থাকিলে দ্য নেক্সট ডে, য়েষ্টাৰডে থাকিলে দ্য প্ৰিভিয়াছ ডে বা দ্য ডে বিফৰ হয়। লাষ্ট নাইট যদি থাকে দ্য প্ৰিভিয়াছ নাইট বা দ্য নাইট বিফৰ হয়। হিয়াৰ থাকিলে দেয়াৰ, এগো, বিফৰ। দিছ থাকিলে ডেট, দিছ থাকিলে দ'জ, এইটো দিছ যদি থাকে দ'জ হ'ব। কাম থাকিলে গো,
ডাজ থাকিলে ইন ডেট ৱে বা so ইট থাকিলে ডেট ইউজ কৰা হয় এইকেইটা যদি আমি জানি থওঁ তেতিয়াহ'লে নেৰেশ্যন কৰোঁতে কোনো ধৰণৰ অসুবিধা হোৱা দেখা নাযায় নেৰেশ্যন সলনি কৰিবলৈ হ'লে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ আমি যি পাঁচটা সেন্টেন্স আছে এছাৰ্টিভ এক্সক্লেমেটৰী ইণ্টাৰোগেটিভ অপটেটিভ আৰু যি ইম্পাৰেটিভ সেন্টেন্স আছে হেটাইকেইটাকে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিয়াৰ নিয়ম আছে আজি আমি এই ভিডিঅ'টোত অনলি এছাৰ্টিভ সেন্টেন্সক ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰা নিয়মখিনি জানিম প্ৰথমটো নিয়ম হৈছে ডাইৰেক্ট নেৰেশ্যনত বক্তাৰ কথাখিনি ইনভাৰ্টেড কমাৰ ভিতৰত লিখিব লাগে উদাহৰণ এটা দি বুজিবলৈ চেষ্টা কৰোঁ হি সেড আই উইল কাম এই যি ইনভাৰ্টেড কমাৰ ভিতৰত লিখা হয় এইটো এটা এছাৰ্টিভ সেন্টেন্স হয় দ্বিতীয়টো নিয়ম যিটো ভাৰ্বে ডাইৰেক্ট স্পীচটো ইন্ট্ৰডিউচ কৰে তাকে ৰিপৰ্টিং ভাৰ্ব বোলে যেনে হৰি সেড আই এম ৱেল ইয়াত যিয়ে সেড ভাৰ্বটো দিছে ইয়াক ৰিপৰ্টিং ভাৰ্ব বোলে নেক্সট ৰিপৰ্টিং ভাৰ্বৰ পাছত ইনভাৰ্টেড কমাৰ আগতে এটা কমা লিখা হয় এইটো এটা কমা লিখা হয় এইটো ডাইৰেক্ট নেৰেশ্যনৰ নিয়ম হয় হৰি told প্লিজ কাম ইন এইটো এটা যি কমা লিখা হয় এইটো তাৰ পিছত উদ্ধকমা লিখি সেন্টেন্সটো আৰম্ভ কৰা হয় ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে এই কমা চিনটো আকৌ উঠি যায় তাৰ ঠাইত ডেট বা অন্য সংগতি থকা কনজাংচন বহে চেঞ্জ অফ দ্য টেন্স ইয়াত প্ৰথমতে ৰিপৰ্টিং ভাৰ্বটোৰ যি প্ৰেজেণ্ট বা ফিউচাৰ টেন্স থাকিলে ৰিপৰ্টেড স্পীচৰ ভাৰ্বটোৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় উদাহৰণ এটা দ্বাৰা বুজো হি উইল সে আই ডু ইট ইয়াক আমি ইনডাইৰেক্টলৈ নিলে হ'ব হি উইল সে ডেট হি ডাজ ইট এইটো কোনো ধৰণৰ সালসলনি নঘটিল ইয়াত ডু ঠাইত ডাজ হ'ল আৰু আই ঠাইত হিটো বহিলে নেক্সট বি ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে তেতিয়াহ'লে ৰিপৰ্টেড স্পীচৰ ভাৰ্বৰ অনুৰূপ পাষ্ট টেন্স হয় যেনে হি সেড আই এম ৱেল ইয়াত হি সেড ডেট হি ৱাজ ৱেল এমৰ ঠাইত ৱাজ বহিছে মানে যি পাষ্ট টেন্সৰ যি অনুৰূপ হয় পাষ্ট টেন্সৰ সেইটো বহে 3 নম্বৰ নিয়মটো হৈছে যদি কোনো চিৰন্তন সত্য বা অভ্যাসগত সত্য সম্পৰ্কে কোৱা হয় তেতিয়া ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলেও ৰিপৰ্টেড স্পীচৰ পৰিৱৰ্তন নহয় যেনে উদাহৰণস্বৰূপে সি সেড দ্য আৰ্থ ইজ ৰাউণ্ড সেইটো হৈছে ডাইৰেক্টত আছে তাক ইনডাইৰেক্টলৈ নিলে কোনো ধৰণৰ সালসলনি নঘটে অনলি ডেটটো বহে মেন ইজ মৰ্টেল মিল্ক ইজ হোৱাইট এনেধৰণৰ অভ্যাসগত বা চিৰন্তন সত্য ঘটনাবিলাকত কোনো ধৰণৰ সালসলনি নঘটে ডি নিয়মটো হৈছে ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে তেতিয়াহ'লে আমি ৰিপৰ্টেড স্পীচবোৰ তলত দিয়া ধৰণেৰে সলনি কৰিব পাৰোঁ ভাৰ্ববোৰক এই যি ডাইৰেক্ট আৰু ইনডাইৰেক্টলৈ নিয়াৰ নিয়ম আছে যদি সিম্পল প্ৰেজেন্ট টেন্সত থাকে তেতিয়াহ'লে তাক আমি সিম্পল পাষ্ট টেন্সত লিখিব পাৰোঁ প্ৰেজেন্ট কন্টিনিউয়াছ যদি টেন্সত থাকে তাক আমি পাষ্ট কন্টিনিউয়াছ টেন্সত লিখিব পাৰোঁ প্ৰেজেন্ট পাৰফেক্ট টেন্সত যদি থাকে তাক আমি পাষ্ট পাৰফেক্ট টেন্সত লিখিব পাৰোঁ পাষ্ট ইনডিফিনিট টেন্সত যদি থাকে তাক তেতিয়া পাষ্ট পাৰফেক্ট টেন্সতে লিখা হয় যদি সেল থাকে শুড লিখা হয় উইল থাকিলে উড লিখা হয় এছাৰ্টিভ সেন্টেন্সৰ নিয়ম এখিনিয়ে আছিলে বাকি 4টা সেন্টেন্সৰ যি নিয়ম আছে আমি নেক্সট ভিডিঅ'ত আনিবলৈ চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো ইমানেই আছিলে থ্যাংক ইউ